অৰুণাচল প্ৰদেশৰ পৰা অসমলৈ গোবিন্দ চৰকাৰৰ নেতৃত্বত কাঠৰ সিন্ডিকেটৰ ৰমৰমীয়া বেহা অব্যাহত আছে। ৰাজ্যত অব্যাহত আছে অবৈধ কাঠ সিন্ডিকেটৰ ৰমৰমীয়া বেহা। ভুৱা টেপি লৈ অৰুণাচলৰ পৰা অসমত দৈনিক প্ৰৱেশ অবৈধ কাঠ ভৰ্তি বাহনৰ। মঙলবাৰে সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন আৰু সাংবাদিকৰ অভিযানত ৰাজ্যত চলি থকা কাঠ সিন্ডিকেটৰ ভয়াৱহ ঘটনা পোহৰলৈ আহিছে। ঘটনা সন্দৰ্ভত পোৱা তথ্য অনুসৰি মেট উকলা টেপি লৈ 13 আগষ্টৰ অৰুণাচলৰ পৰা ট্ৰাকেৰে তিনিচুকীয়ালৈ কাঠ সৰবৰাহ কৰিছিল গোবিন্দ চৰকাৰ নামৰ ব্যৱসায়ীজনে। দল সংগঠনৰ অভিযানত টেপি দেখুৱাই ট্ৰাক চালকগৰাকীয়ে। ইফালে টেপিত উল্লেখ থকা অনুসৰি জুলাই মাহৰ 26 তাৰিখে ইচ্ছুক কৰা টেপিখনৰ মেট আছিল 31 জুলাইলৈ, কিন্তু 26 জুলাইৰ টেপি দেখুৱাই চলিত মাহ পৰ্যন্ত কাঠ সৰবৰাহৰ চেষ্টা কৰিছিল ব্যৱসায়ীগৰাকীয়ে। উল্লেখ্য যে এই সন্দৰ্ভত গোবিন্দ চৰকাৰে কাঠৰ সিন্ডিকেট চলাই থকাৰ কথাও উল্লেখ কৰিছে ট্ৰাক চালকে। চালকৰ ভাষ্য অনুসৰি অৰুণাচলৰ পৰা তিনিচুকীয়ালৈকে চোৰাং কাঠ ভৰ্তি ট্ৰাকসমূহক পাৰ কৰাই দিয়াৰ দায়িত্বত থাকে সত্যম মৰাণ নামৰ এজন লোকে। সত্যম মৰাণে তিনিচুকীয়া পাৰ কৰাই দিয়াৰ পাছত পুনৰ চাবুৱাৰ পৰা ডিব্ৰুগড় জিলাৰ পাৰ কৰি দিয়ে আন দুই যুৱকে। এইদৰে উজনিত অব্যাহত আছে চোৰাং কাঠৰ বৃহৎ বজাৰ। উল্লেখ্য যে গোবিন্দ চৰকাৰ আৰু সত্যম মৰাণৰ নাম ক'লে আৰক্ষী আৰু বন বিভাগে অবৈধ কাঠৰ বাহন নৰখোৱাৰো অভিযোগ কৰিছে একাংশই।